SCERT কেলেংকাৰীৰ দীঘলীয়া তালিকা তালুকদাৰ নাথ শইকীয়া উপাধিৰ কেইবাগৰাকীও সাংবাদিকক শীঘ্ৰে কৰিব তলব গ্ৰেপ্তাৰ হোৱা অনুপক লগত লৈ ভিজিলেন্সৰ অভিযান গেম ভিলেজত DIET কৰ্মী হুনমণি নাথ মনোজ দাস হাজিৰ CM ভিজিলেন্সত যিমানেই CM ভিজিলেন্সৰ তদন্ত আগবাঢ়িছে সিমানেই যেন তালিকা দীঘলীয়া হৈছে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে জেৰা কৰিব তালুকদাৰ নাথ শইকীয়া উপাধিৰ সাংবাদিকক এসময়ত এটা স্যাটেলাইট চেনেলত জ্যেষ্ঠ পদবীত কৰ্মৰত আছিল তিনিও ইপিনে ব্লেকমেইলিং কৰি গ্ৰেপ্তাৰ হোৱা সংগঠনৰ নেতা অনুপ শইকীয়াক লগত লৈ CM ভিজিলেন্সৰ অভিযান গেম ভিলেজৰ এইটো এপাৰ্টমেণ্টত টকাখোৱাৰ স্পষ্ট প্ৰমাণ থকাৰ পাছতো ষড়যন্ত্ৰ বুলি দাবী ধৃত অনুপ শইকীয়াৰ CM ভিজিলেন্সে জেৰাৰ বাবে তলব কৰা DIET কৰ্মী হুনমণি নাথৰ মন্তব্য মোক সমগ্ৰ ঘটনাৰ সাক্ষীৰ বাবে মাতিছে আতিকুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে মোৰ একাউণ্ট নম্বৰ লৈছিল সেই একাউণ্টতেই 2 বছৰ পূৰ্বে 2 লাখ টকা ভৰাই দিছিল টকাখিনি কিয় ভৰাইছিল সেই বিষয়ে মই জ্ঞাত নহয় সাক্ষী হিচাপত মাতিছে টকা এটা উডিয়েলৰ মোৰ একাউণ্টত সোমাইছিল কিমান সোমাইছিল আপোনাৰ বেছি নহয় 2 লাখ টকা সোমাইছিল এতিয়া কিয় সোমাইছিল সেইটো মই গম নাপাওঁ মানে এজন মানুহ আছিল একাউণ্ট নম্বৰ তেখেতক দিছিলোঁ তেতিয়া মানে এনেকৈ সোমাইছিল আৰু এই বিষয়ে কোন মানুহ আছিলে সেইজন আতিকুৰ ৰহমান সেইজন ক'ৰ হয় নলবাৰী আতিকুৰ ৰহমানৰ একাউণ্টৰ পৰা সোমাইছে কেতিয়া সোমাইছিলে এইটো হ'ল মোটামুটি আজি 2020 মানত হ'ব প্ৰাগ নিউজৰ হাতত আহি পৰিছে এখন বিশেষ পত্ৰ ৰাজ্যৰ প্ৰতিখন ডায়েটৰ অধ্যক্ষক তথ্য বিচাৰি তলব CM ভিজিলেন্সৰ সংগৃহীত মাচুল জমা দিয়া পদ্ধতিৰ তথ্য বিচাৰিছে ভিজিলেন্সে শিক্ষক নিযুক্তি শিক্ষকৰ দৰমহা সন্দৰ্ভত কৰিছে প্ৰশ্ন 9টা প্ৰশ্নৰ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে ডায়েটসমূহলৈ ডায়েটসমূহৰে IAS শেৱালী দেৱী শৰ্মাৰ সম্পৰ্ক সন্দৰ্ভতো কৰিছে প্ৰশ্ন ইতিমধ্যে কেইবাখনো মহাবিদ্যালয়ৰ ডায়েটক হুটপুচ কৰিছে ভিজিলেন্সে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ